নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী দ্য মৰ্নিং শ্ব'ত আৰম্ভণিতে জনাও ব্ৰেকিং নিউজ মিছামাৰীৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত গুলী চালনাৰ ঘটনা বনৰক্ষী আৰু চোৰাং কাঠকটীয়াৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত অভয়াৰণ্যখনৰ ডিকেশ্বৰী বন শিবিৰৰ সমীপত এই গুলী চালনাৰ ঘটনা সংঘটিত হয় অভয়াৰণ্যখনত প্ৰৱেশ কৰিছিল এটা চোৰাং কাঠকটীয়াৰ দল ঘটনাস্থলীৰ পৰা পলায়ন কৰে কাঠকটীয়াৰ দলটোৱে ঘটনাস্থলীৰ পৰা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰা হৈছে মিছামাৰীৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত গুলী চালনাৰ ঘটনা বনৰক্ষী আৰু চোৰাং কাঠকটীয়াৰ মাজত গুলী চালনাৰ ঘটনা সংঘটিত হয় অভয়াৰণ্যখনৰ ডিকেশ্বৰী বন শিবিৰত প্ৰৱেশ কৰিছিল এটা চোৰাং কাঠকটীয়াৰ দল আৰু এই কথাৰ উমান লাভ কৰি অভিযান চলাইছিল বন বিভাগৰ এটা দলে বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত তাৰ পিছত সংঘটিত হয় সূত্ৰপাত গুলী চালনাৰ ঘটনা সংঘটিত হয় অভয়াৰণ্যখনত প্ৰৱেশ কৰিছিল এটা চোৰাং কাঠকটীয়াৰ দল ঘটনাস্থলীৰ পৰা পলায়ন কৰে কাঠকটীয়াৰ দলটোৱে আৰু ঘটনাস্থলীৰ পৰা বনৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে হস্তনিৰ্মিত পিষ্টল চোৰাং কাঠকটীয়াৰ বিৰুদ্ধে বৰ্তমানেও অভয়াৰণ্যখনত অব্যাহত আছে অভিযান আৰু আন এক গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাৰ লক্ষীপুৰত ডগ খাৱৈত পৰিল 5টাকৈ বন্য হস্তি লক্ষীপুৰৰ ছৈবাৰীত ডগ খাৱৈত আবদ্ধ হৈ আছে এই 5টা হাতী নিশা ডগ খাৱৈত আবদ্ধ হৈ পৰে পোৱালিসহ 5টাকৈ হাতী ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ দল উপস্থিত হৈ হাতীকেইটাক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই হাতীকেইটা আমি দেখুৱাইছো এই দৃশ্য ডগ খাৱৈত আবদ্ধ হৈ পৰিছে 5টাকৈ হাতী পোৱালিসহ এই 5টা হাতীক উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই নিশাৰে পৰা আবদ্ধ হৈ আছে 5টাকৈ হাতী ঘটনাৰ স্থান হৈছে গোৱালপাৰাৰ লক্ষীপুৰ ঘটনাস্থলীত উপস্থিত হৈ লক্ষীপুৰ বন বিভাগৰ দল আৰু হাতীকেইটাক উদ্ধাৰৰ চেষ্টা বৰ্তমানে অব্যাহত ৰখা হৈছে যদিও সফল হ'ব পৰা নাই বন বিভাগৰ দল গোৱালপাৰা লক্ষীপুৰত ঘটিল এই ঘটনা ডগ খাৱৈত আবদ্ধ হৈ পৰিছে 5টাকৈ বন্য হস্তি লক্ষীপুৰৰ ছৈবাৰীত ডগ খাৱৈত নিশাৰে পৰা আবদ্ধ হৈ আছে পোৱালিসহ এই 5টা হাতী বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে হাতীকেইটা উদ্ধাৰ কৰিবলৈ কিন্তু এতিয়াও সফল হ'ব পৰা নাই উদ্ধাৰ কাৰ্য তেজপুৰত উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ হ'ল এইবাৰ আৰক্ষী কনিষ্টবল ৫,০০০ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কনিষ্টবল দেৱব্ৰত বিশ্বাস ধৃত দেৱব্ৰতৰ পকেটৰ পৰা উদ্ধাৰ কৰা হৈছে ১৩,০০০ টকা থানা চৌহদৰ আৱাসৰ পৰা উদ্ধাৰ কৰা হয় ২০,০০০ টকা আৱাসত উদ্ধাৰ কৰা হৈছে ১৪ টুকুৰা সোণৰ বিস্কুট সোণখিনি নকল নে আসল সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব উদ্ধাৰ হোৱা ২০,০০০ টকা জৰিমনাৰ টকা বুলি উল্লেখ কৰিছে অভিযুক্ত কনিষ্টবলজনে শোণিতপুৰ আৰক্ষীৰ অধীক্ষক ধনঞ্জয় পি ঘনৱাতৰ নিৰ্দেশত বৰঘাট আৰক্ষী চকীত অভিযান চলোৱা হয় ধৃত দেৱব্ৰতৰ খনামুখৰ ঘৰতো নিশা অভিযান চলাই তেজপুৰ আৰক্ষীৰ এটা দলে এবাৰ ৫,০০০ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এজন কনিষ্টবল তেজপুৰৰ ঘটনা এয়া হাতে লুটে গ্ৰেপ্তাৰ কৰা হয় এই কনিষ্টবলজনক ৫,০০০ টকাৰ উৎকোচ লৈ আছিল দেৱব্ৰত বিশ্বাস নামৰ এই কনিষ্টবলজনে ধৃত দেৱব্ৰতৰ পকেটৰ পৰা উদ্ধাৰ কৰা হৈছে ১৩,০০০ টকা আনহাতে থানা চৌহদৰ আৱাসৰ পৰা উদ্ধাৰ কৰা হৈছে ২০,০০০ টকা ইফালে আৱাসত উদ্ধাৰ কৰা হয় ১৪ টুকুৰা সোণৰ বিস্কুট অৱশ্যে এই সোণখিনি নকল নে আসল সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব উদ্ধাৰ হোৱা ২০,০০০ টকা জৰিমনাৰ টকা বুলি উল্লেখ কৰিছে অভিযুক্ত কনিষ্টবলজনে শোণিতপুৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পি ঘনৱাতৰ নিৰ্দেশত বৰঘাট আৰক্ষী চকীত চলোৱা হৈছিল এই অভিযান ধৃত দেৱব্ৰতৰ খনামুখৰ ঘৰতো নিশা অভিযান চলাই তেজপুৰ আৰক্ষীৰ এটা দলে সন্দিকৈ কলেজত কৰোনাৰ সংক্ৰমণ কৰোনাত আক্ৰান্ত হৈছে কেইবাগৰাকী প্ৰবক্তা আৰু ছাত্ৰী সন্দিকৈ কলেজক মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কৰোনা সংক্ৰমণৰ বাবে 7 দিনলৈ বন্ধ থাকিব কলেজ এইবাৰ সন্দিকৈ মহাবিদ্যালয়ত কৰোনাৰ সংক্ৰমণ
ইতিমধ্যেই ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত কৰোনাৰ সংক্ৰমণ দেখিবলৈ পোৱা হৈছে বহু শিক্ষানুষ্ঠানত পাঠদান ইতিমধ্যে আৰম্ভ কৰা হৈছে প্ৰায় 1.5 বছৰ জোৰা লকডাউনৰ অন্তত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে যদিও কৰোনাৰ সংক্ৰমণৰ বাবে পাঠদান প্ৰক্ৰিয়া স্থগিত ৰাখিবলগীয়া হৈছে বহু শিক্ষানুষ্ঠানত আৰু শেহতীয়াকৈ এইবাৰ গুৱাহাটী মহানগৰীৰ সন্দিকৈ কলেজত এই ঘটনা সংঘটিত হৈছে কেইবাগৰাকী প্ৰবক্তা আক্ৰান্ত হৈছে কোভিড-19ত সমান্তৰালকৈ আক্ৰান্ত হৈছে ছাত্ৰীও যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে সন্দিকৈ মহাবিদ্যালয়ক 7 দিনৰ বাবে বন্ধ থাকিব সন্দিকৈ মহাবিদ্যালয় আৰু কৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছিল শেহতীয়াকৈ সমগ্ৰ দেশজুৰি কিন্তু শেহতীয়াকৈ আন এক উদ্বেগজনক খবৰ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই সদৰি কৰিছে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্বৰ প্ৰতিখন দেশকে আহ্বান জনাইছে কৰোনাৰ এটা নতুন ভেৰিয়েণ্ট অমিক্ৰনক লৈ সতৰ্ক হৈছে সমগ্ৰ দেশ সমগ্ৰ বিশ্ব তাৰ মাজতে কৰোনাৰ সংক্ৰমণ অব্যাহত আছে আৰু শেহতীয়াকৈ আমি দেখুৱাইছো এয়া সন্দিকৈ মহাবিদ্যালয়ৰ কেইবাগৰাকী প্ৰবক্তা আৰু কেইবাগৰাকী ছাত্ৰী আক্ৰান্ত হৈছে কোভিড-19ত যাৰ পৰিপ্ৰেক্ষিতত 7 দিনৰ বাবে বন্ধ থাকিব সন্দিকৈ কলেজ মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সন্দিকৈ কলেজক আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত বলেন এইবাৰ কৰোনাৰ সংক্ৰমণ সন্দিকৈ কলেজত মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সন্দিকৈ কলেজক দেখিব পোৱা গৈছে যে সন্দিকৈ মহাবিদ্যালয়ত প্ৰবক্তাকে ধৰি কেইবাগৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু যোৱাকালি আবেলি জাৰি কৰা সেই নিৰ্দেশনাৰ পিছত অহা 7 দিনলৈকে সম্পূৰ্ণভাৱে বন্ধ থাকিব সন্দিকৈ মহাবিদ্যালয় আৰু দেখিব পোৱা গৈছে ইতিমধ্যেই মহাবিদ্যালয়খনৰ সন্মুখভাগত ইতিমধ্যেই তাত কণ্টেইনমেণ্ট জোনৰ যিখন ফলক সেই ফলক আঁৰি লগাই দিয়া হৈছে আৰু এইদৰে সম্পূৰ্ণৰূপে যি পাঠদান পৰ্ব আৰম্ভ হৈছিলে সেই পাঠদান পৰ্বৰ দেখিব পোৱা গৈছে থমকিছে আৰু দেখিব পোৱা গৈছে এনেকুৱা ধৰণৰ ৰাজ্যৰ কেইবাখন শিক্ষানুষ্ঠানত এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে কিয়নো কোভিড মহামাৰীৰ যিখন যুঁজ বা কোভিড মহামাৰীৰ সংখ্যা এই মুহূৰ্তত যদি চাবলৈ যায় আক্ৰান্তৰ সংখ্যা তেতিয়াহ'লে দেখিব যোৱাকালিৰ দিনটোত 187 গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ হৈছিলে আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে যে কামৰূপ মহানগৰ জিলা প্ৰশাসনতেই ইয়াৰ সংখ্যা আছিলে সৰ্বাধিক অৰ্থাৎ কামৰূপ মহানগৰ জিলা প্ৰশাসনত কালিৰ দিনটোত আছিলে 100 গৰাকী আক্ৰান্ত হৈছিলে গতিকে তেনে সময়ছোৱাত স্বাভাৱিকতে ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তলৈকে কোভিড মুক্ত বা কোভিড সংক্ৰমণ ৰোধৰ পৰা গুৱাহাটী মহানগৰীক ৰক্ষা কৰিবলৈ যিখিনি আচলতে নীতি নিৰ্দেশ সেই নীতি নিৰ্দেশ এই মুহূৰ্তত অব্যাহত ৰখা হৈছে আৰু তাৰ কাৰণে বিশেষকৈ যিসমূহ স্থানত 10 জন লোকৰ ভিতৰত যদি 2 বা 3 জন লোকৰ সংক্ৰমণ হোৱা তথ্য পোহৰলৈ আহিছে গতিকে সেই স্থানসমূহৰ ক্ষেত্ৰত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু ইতিমধ্যেই দেখিব পোৱা গৈছে যে কিছুদিন পূৰ্বে আমি বিৰুবাৰী ৰূপনগৰ অঞ্চলসমূহতো মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিলে আৰু তাৰপিছত গুৱাহাটী মহানগৰীৰ আগশাৰী শিক্ষানুষ্ঠান সন্দিকৈ মহাবিদ্যালয়ত সেই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অনুসৰি অহা 7 দিনলৈকে সম্পূৰ্ণভাৱে বন্ধ থাকিব পাঠদান নিশ্চয়কৈ এক উদ্বেগজনক খবৰ এইখিনি মুহূৰ্তত বলেন আপুনি যি তথ্য জনাইছে কালিৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত 187 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিভিন্ন স্থানত কিন্তু তাৰ সমান্তৰালকৈ বলেন যদি চোৱা হয় কৰোনাৰ এটা নতুন ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে অমিক্ৰণৰ সংক্ৰমণক লৈ যথেষ্ট তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে তেনেস্থলত কিন্তু ৰাইজ পুনৰ সতৰ্ক হোৱাৰ সময় আহি পৰিছে বলেন সেই কথা ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে আৰু যি নীতি নিৰ্দেশসমূহ ইতিমধ্যে সমগ্ৰ দেশতো সেই কথা স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে জাৰি কৰিছে আৰু সেই নীতি নিৰ্দেশসমূহ অনুসৰি যাতে সুৰক্ষা আৰু সাৱধানতা অৱলম্বন কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে জাৰি কৰা হৈছে কিন্তু অসমৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে সেই বিষয়টোৰ ক্ষেত্ৰত কিমান গুৰুত্বতাৰ বিষয়টো গ্ৰহণ কৰিছে সেয়া কিন্তু এই মুহূৰ্তত এক চিন্তনীয় কাৰণ দেখিব পোৱা গৈছে এই সংক্ৰমণৰ এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা জাৰি কৰা হোৱা পৰিলক্ষিত হোৱা নাই যদিওবা বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সেয়া সতৰ্কতা জাৰি কৰা হৈছে গতিকে সামগ্ৰিকভাৱে এই মুহূৰ্তত এটা কথাই ক'ব পাৰি যে কোভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত শেহতীয়াকৈ গ্ৰহণ কৰিবলগীয়া ভূমিকা হয়তো আৰু অধিক থাকিব আৰু এই ক্ষেত্ৰত হয়তো স্বাস্থ্য বিভাগে অধিক পৰ্যালোচনাৰ প্ৰয়োজনীয়তা থাকিব
কিন্তু বলেন যদি চোৱা হয় শেহতীয়াকৈ দুয়োপালি ভেকচিন লোৱা লোকো কিন্তু আক্ৰান্ত হৈছে কোভিড-19ত বিশেষকৈ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাগুৰুসকলে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে কিন্তু তাৰ পিছতো কিন্তু এনেদৰে আক্ৰান্ত হ'বলগীয়া হৈছে দুয়োপালি ভেকচিন লোৱা শিক্ষাগুৰুসকল বা অন্যান্য লোক চাওক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সেয়া এক প্ৰাৰম্ভিকভাৱে তেখেতসকলৰ এক দেখিব পৰীক্ষা সম্পন্ন কৰিছিল আৰু যি তাৰ তথ্য পৰিসংখ্যাত পোহৰলৈ আহিছিল তেনেলোকৰ সংখ্যা অৱশ্যে যিসকলে ভেকচিন গ্ৰহণ কৰিছে সেইসকলৰ তুলনাত ভেকচিন নোলোৱা লোকৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি আছিলে যদিও বা ক'ব পাৰি যে যিটো আশানুৰূপ ছবিখন আছিলে য'ত আচলতে কোভিড ভেকচিন লোৱা মানে তেখেত কোভিড মুক্ত বা এটা নিৰ্দিষ্ট সময়ৰ বাবে তেখেতক কোভিড সংক্ৰমণ নহ'ব বুলি তেনেকুৱা ধৰণৰ দৃঢ়ভাৱে ক'ব পৰা নাযায় আৰু সেই পৰিসংখ্যাই এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছিলে অৰ্থাৎ ভেকচিন নোলোৱা লোকতকৈ ভেকচিন লোৱা লোকৰ সংখ্যাও সেয়া খুব বহু বেছি তাৰতম্য নাছিলে গতিকে সাৱধানতা একমাত্ৰ উপায় আৰু সেই সাৱধানতা আৰু সজাগ সচেতনতা লৈ থাকিলে নিশ্চিতভাৱে এই কোভিডৰ পৰা বহুখিনি আঁতৰত থাকিব পৰা যাব কিন্তু আজিৰ মুহূৰ্তত যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে কোভিডৰ ক্ষেত্ৰত যিখিনি নীতি নিৰ্দেশ সেই নীতি নিৰ্দেশসমূহ বজাৰ সমাৰ বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহত জনসভাসমূহত দেখিব পোৱা গৈছে সেয়া যে নীতি নিৰ্দেশসমূহ যথেষ্টখিনি শিথিলতা হৈছে কিন্তু হয়তো সময়ৰ গতিত চলিব লাগিলে সেয়া হয়তো শিথিলতাৰ প্ৰয়োজনীয়তা আছে কিন্তু তাৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগে সময় এই দিশসমূহ পৰ্যালোচনা কৰাৰো প্ৰয়োজনীয়তা আছে নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা কৈছে বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক স্বাস্থ্য বিভাগে এই দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সময় এয়া কিয়নো যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে কঠোৰ নীতি নিয়মসমূহৰ ক্ষেত্ৰত যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা হৈছে বজাৰ সমাৰ বা ৰাজহুৱা স্থানসমূহত কিন্তু কোভিড প্ৰট'কল কোনেও মানি চলা নাই গতিকে এই ক্ষেত্ৰত সাৱধান হোৱাৰ সময় প্ৰত্যেকেই সতৰ্ক সজাগ হৈ বাহিৰলৈ ওলাই আহিব লাগিব মাস্ক পৰিধান কৰা বা চেনিটাইজাৰ ব্যৱহাৰ কৰা এইসমূহ কাম কিন্তু নিয়মিত ৰূপত সকলোৱে কৰিব লাগিব কোভিড-19 এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কেএলৰ শীৰ্ষ নেতা জীৱন সিংহৰ কেএলৰ নেতাজনৰ আগ্ৰহক ইতিবাচক সঁহাৰি ৰাজ্য চৰকাৰৰ শীঘ্ৰে কেএলৰে হ'ব শান্তি আলোচনা আৰু টুইট যোগে এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কেএলৰ শীৰ্ষ নেতা জীৱন সিংহৰ কেএলৰ নেতাজনৰ আগ্ৰহক ইতিবাচক সঁহাৰি দিয়ে ৰাজ্য চৰকাৰৰ শীঘ্ৰে কেএলৰে হ'ব শান্তি আলোচনা টুইট যোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰোনাৰ নতুন ভেৰিয়েণ্টক লৈ উদ্বিগ্ন চৰকাৰ ডেল্টাতকৈও অধিক সংক্ৰমক এই অমিক্ৰণ সংবাদ মাধ্যমৰ আগত মন্তব্য মুখ্যমন্ত্ৰীৰ সকলোকে কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে 5 ডিচেম্বৰৰ ভিতৰত প্ৰথম পালি টিকাকৰণ 100% কৰাৰ লক্ষ্য অমিক্ৰণ ভাইৰাছটো যথেষ্ট স্প্ৰেড কৰে বুলি কৈছে ডেল্টাই যিমান স্প্ৰেড কৰে তাতকৈ 200-300 বেছি স্প্ৰেড কৰে বুলি কৈছে সেইকাৰণে বিজ্ঞানীসকলে কৈছে যে আমি ভেকচিনটো যাতে সম্পূৰ্ণ কৰি ল'ব পাৰোঁ অসমত বৰ্তমান 1 লাখ চৰকাৰী কৰ্মচাৰীয়ে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে যাতে অহা 5 ডিচেম্বৰৰ ভিতৰত প্ৰথম ড'জৰ ভেকচিনেশ্যন আমি 100% কৰিব পাৰোঁ আৰু যিসকল ক'ৰবাত যদি কোনোবা গাঁৱত ৰৈ গৈছে তেওঁলোকক 5ৰ পৰা 10 তাৰিখৰ ভিতৰত আমি ভেকচিন দি দিম এতিয়াও দি আছোঁ সম্পূৰ্ণ কৰি 10 ডিচেম্বৰত অসমে আনুষ্ঠানিকভাৱে 5 ড'জ ভেকচিন কমপ্লিট কৰা এতিয়ালৈকে ইণ্ডিয়াত 11খন ৰাজ্যই কৰিছে সৰু ৰাজ্য ডাঙৰ ৰাজ্য নুমলীগড়ৰ ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ নুমলীগড় সুধানগৰক বাগিচাখনৰ 600 বিঘা মাটি বিক্ৰী কৰাৰ প্ৰতিবাদত পুৱাই সাব্যস্ত কৰে এই প্ৰতিবাদ দীৰ্ঘদিনে এইসকল শ্ৰমিকে বাগিচাখনত কাম কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল যাৰ বাবে এতিয়া এনেদৰে নিজৰ জীৱন আৰু ভৱিষ্যতৰ সংকট পৰি সাব্যস্ত কৰে প্ৰতিবাদী শ্ৰমিকসকলে তেজ দিলেও মাটি নিদিও হুংকাৰ প্ৰদান কৰে ইফালে গোলাঘাটৰ উপায়ুক্তই ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰাৰ পিছতে পুনৰ প্ৰতিবাদ মুখৰ হৈ উঠে শ্ৰমিকসকল বাগিচাৰ মাটি অধিগ্ৰহণ কাৰণো চলিব
স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিত কোভিড ভেকচিন দিবলৈ গৈ বিপাঙত পৰিল স্বাস্থ্যকৰ্মী তথা প্ৰশাসনিক বিষয়া কলিয়াবৰৰ কুঠৰীৰ জগদম্বা চাহ বাগিচাত ভেকচিন প্ৰদান কৰিবলৈ যোৱাৰ সময়তে বাগিচাৰ মাজে মাজে পলাল এজন চাহ শ্ৰমিক ভেকচিন গ্ৰহণ কৰিবলৈ অমান্তি হোৱা চাহ শ্ৰমিকজনে এক অদ্ভুত আচৰণ প্ৰদৰ্শন কৰিলে অৱশ্যে বহু সময় ধৰি ভেকচিনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজনি দি কলিয়াবৰৰ মহকুমাধিপতিয়ে ভেকচিন ল'বলৈ সন্মান কৰালে চাহ শ্ৰমিকজনক এক অদ্ভুত আচৰণ কৰিলে এজন চাহ শ্ৰমিকে কৰোনা ভেকচিনক লৈ ভয় শংকা কৰি পিছ হুহুকি আছে বহু লোক সমগ্ৰ দেশজুৰি সৰ্ববৃহৎ অভিযান টিকাকৰণ অভিযান অব্যাহত আছে 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ স্বাস্থ্য বিভাগৰ দল যৎপৰোনাস্তি চেষ্টা চলাই আছে এয়া কলিয়াবৰৰ কুঠৰীৰ দৃশ্য আমি দেখুৱাইছো এখন চাহ বাগিচাৰ শ্ৰমিক তেওঁক বুজনি দিয়া হৈছে ভেকচিন কিমান প্ৰয়োজন কোভিড মহামাৰীৰ পৰা ৰক্ষা পাবলৈ কিন্তু সেই কথাত বুজনি যোৱা নাই আৰু অৱশেষত পলাই গৈছিল এই চাহ শ্ৰমিকজন কিন্তু চাহ শ্ৰমিকজনক পুনৰ বুজনি দিয়া হ'ল কোভিড ভেকচিন ল'বলৈ আৰু অৱশেষত মহকুমাধিপতিৰ বুজনিত সন্মান হ'ল ভেকচিন ল'বলৈ এইজন চাহ শ্ৰমিক Hey, Dada, ro. Dhok korche moke. Hey, Dada. Hey, doctor ke liye bol kor dite. Hey, Dada. Hey, khatam. Hey, dhok korche. Nana kere dibo. Eta boil মই নাই পারবো মই একটা যে ট্যাবলেট খাতেলে মই ধক ধক করা পরেশান হই যাই মই अरे सर है डॉक्टर सर है ना ইলাজ হইলিব মই नहीं डॉक्टर सर है ना नहीं डॉक्टर বলছি তো আমি আপনার এখন হয় বুলি কইছো হলটো মোর ধক ধক করছে আমি লই যাম এই দাদা ধক ধক করছে দাদা এই দাদা ইলাজ হইলিব মই এই দাদা ro আৰু ইফালে জাগিৰোডৰ কোভিড ভেকচিন চেণ্টাৰতো একেই পৰিৱেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ সন্মুখতে ভেকচিন ল'বলৈ অমান্তি হয় এগৰাকী বৃদ্ধা বহু চেষ্টা তথা বুজনিৰ পিছতহে বৃদ্ধাগৰাকীয়ে ল'লে কোভিডৰ টিকা ভেকচিন গ্ৰহণৰ সময়ত বৃদ্ধাগৰাকীৰ আচৰণে আমোদ দিলে সকলোকে মাজুলীত দুটাকৈ গণৰ মুক্ত বিচৰণ মাজুলীৰ আউনিয়াটি সত্ৰৰ সমীপত বিচৰণ কৰিছে গণ দুটাই কাজিৰঙাৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে দুটাকৈ গণে গণৰ আক্ৰমণৰ ভয়ত পথাৰলৈ যাব পৰা নাই কৃষকসকল লোকসকলক সতৰ্ক হ'বলৈ আহ্বান বন বিভাগ আৰু প্ৰশাসনৰ পুনৰ দুটাকৈ গণে মুকলি বিচৰণ কৰিছে মাজুলীত দুটাকৈ গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ উঠিছে ৰাইজ মাজুলীৰ আউনিয়াটি সত্ৰৰ সমীপত বিচৰণ কৰিছে গণ দুটাই কাজিৰঙাৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে দুটাকৈ গড়ে গড়ৰ আক্ৰমণৰ ভয়ত পথাৰলৈ যাব পৰা নাই কৃষকসকল লোকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাই বন বিভাগ আৰু প্ৰশাসনে গণ দুটা খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই সকলো চেষ্টাই কৰা হৈছে গণ দুটা পুনৰ খেদি পঠিয়াবলৈ কিন্তু জনাঞ্চলত মুক্ত বিচৰণ কৰি আছে এতিয়াও গণ দুটাই